আচলতে বসন্ত উৎসৱ বুলি ক'লে বিহু কথা ক'বলৈ মন যায়। আজি যেহেতু বসন্তৰ সন্ধিয়া, মোক এজন ভোককে সুধিছিল, কমিটি বিষয়ববীয়া সুধিছিল লেংডন শব্দটো কি। মোক লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে অনুষ্ঠান দিলে আমন্ত্ৰণ কৰিছিল। এই লেংডন শব্দটি হৈছে মই বৰগোহাঁই বংশধৰ আহোম জনগোষ্ঠীৰ এটি শব্দ। লেংডন হৈছে উপাস্য দেৱতা, নেদেখা জন। আহোম জনগোষ্ঠীয়ে ভগৱানক বিশ্বাস কৰা নাছিল, সেইবাবে লেংডনক তেখেতলোকে মানিছিল, উপাস্য দেৱতা হিচাপে লৈছিল। নেদেখা জন বুলি আপুনি ক'ব পাৰে, উপাস্য দেৱতা থাকি গৈছে। এই অনুষ্ঠানটি আজি এই ক্ষণত উপস্থিত কৰা আমাৰ সন্মানীয় যি কমিটি, সন্মানীয় সভাপতি মহোদয়, প্ৰমুখ্যকাৰী সম্পাদক মহোদয়, সকলো বিষয়ববীয়া সদস্যালৈ পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ইয়ালৈ আহোঁতে চমুকৈ কম, বেছি দীঘলীয়া নকৰোঁ। ইয়ালৈ আহোঁতে দুজন যুৱকক লগ পাইছিলোঁ। তেতিয়া মই সেই দোকান এখনত পানী বটল এটা ল'বলৈ সোমাইছিলোঁ। তেতিয়া যুৱক দুজনক মই পাইছিলোঁ। যুৱক দুজনে মোক সুধিছিল, 15-16 বছৰীয়া দুজন যুৱক, দাদা বিহুলৈ যায় নেকি? তেতিয়া মই ক'লোঁ হয়, বিহুলৈ যাওঁ। তেতিয়া তেখেতে ক'লে আৰ্টিষ্ট কোন আহিব? মই ক'লোঁ মই নাজানো। তেতিয়া মই তেখেতক সুধিলোঁ, নতুন প্ৰজন্মৰ যুৱকজনক, বিহু মানে তোমালোকে আৰ্টিষ্ট সহায় এটি অনুষ্ঠান বুলি ভাবা নেকি? তেতিয়া ক'লে হয়, আমিতো সৰুৰ পৰা দেখি আহিছোঁ, বিহু মানে সংগীত অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান। আজি বিহুৰ লগত যেহেতু এই বসন্ত উৎসৱৰ বাবে মই কথাখিনি ক'ব বিচাৰিছোঁ। বিহু মানে আমি সংগীত অনুষ্ঠান, নতুন প্ৰজন্ম যি বুলি ভাবিছে যে বিহুৱেই সাংস্কৃতিক অনুষ্ঠান, বিহু মানে সাংস্কৃতিক অনুষ্ঠান, এই পৰিৱেশ আমি আঁতৰাব লাগিব নতুন প্ৰজন্মৰ মন মগজৰ পৰা। বিহু অতীতক আমি বিশ্লেষণ কৰিব লাগিব। বিহু অতীত কি আছিল, বিহু ক'ৰ পৰা সৃষ্টি হৈছিল, এই বিষয়ত আমি নতুন প্ৰজন্মক জ্ঞান দিব লাগিব। দায়িত্ব আপোনাৰ, মোৰ আৰু আমাৰ সকলোৰে দায়িত্ব আছে। অতীতত বিহু কি আছিল? যেতিয়া অষ্ট্ৰিক আৰু মংগোলীয় লোকসকলে নদী পাৰত বসবাস কৰিছিল, তেতিয়া তেখেতলোকে খেতিৰ বাবে পেটৰ তাৰণত খেতি কৰিবলৈ লৈছিল। হাবিৰ মাজত তেতিয়া আজি নিচিনাকৈ ৰাস্তা পদূলি নাছিল, হাবি জংঘল আছিল, এই গাড়ী মটৰ নচলিছিল। এই হাবি জংঘলত তেখেতলোকে খেতি তাৰণত পেটৰ তাগিদাত খেতি কৰিছিল আৰু তেতিয়া স্বতঃস্ফূৰ্তভাৱে এটা শব্দ নিগৰি গৈছিল। সেই শব্দ পোৱাৰ পৰৱৰ্তী পৰ্যায়ত বিহু সৃষ্টি হৈছিল। পৰৱৰ্তী পৰ্যায়ত আপুনি মই সকলোৱে জানো। মই এই কথাখিনি এইবাবেই ক'ব বিচাৰিছোঁ, একাংশ নতুন প্ৰজন্মই আজি নজনা হৈছে বিহু তাৎপৰ্য, বিহু বিশ্লেষণ, বিহু অতীত। সেইবাবে মই ক'ব বিচাৰিছোঁ, পৰৱৰ্তী পৰ্যায়ত আৰ্য সংস্কৃতিৰ জৰিয়তে, টাই আহোম সংস্কৃতিৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিহুত নাম ধৰ্ম সোমাই পৰিছিল, পদ সোমাই পৰিছিল। কেনেকৈ? দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলাই ঐ গোবিন্দই ৰাম, এনেধৰণৰ এইবিলাক পদ হয়। তাৰ পিছৰ পৰ্যায়ত কি হৈছিল আমি সকলোৱে জানো। স্বৰ্গদেউ ৰুদ্ৰসিংহই শিৱসাগৰ ৰংঘৰ বাকৰিত বিহুক ৰাজকীয় ৰূপ দিছিল। আমি যে আজি বিহু বসন্ত উৎসৱ পাতিছোঁ, হুঁচৰিটো কৰিব, ইয়াত যিসকল জ্যেষ্ঠসকল আছে তেখেতলোকে অনুমান কৰিব, সেই হুঁচৰিটো আমি ৰাতি 1 বজাত 12 বজাত আমি ঘৰে ঘৰে হুঁচৰি কৰিছিলোঁ। তাত আমি জ্যেষ্ঠজনে, সেই গৃহস্থজনে ৰাইজৰ পৰা সেৱা লৈছিলোঁ হুঁচৰিটোৰ পৰা। সেই পৰম্পৰা ৰক্ষা কৰিছিল কোনে? স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনতে বিহুক ৰাজকীয় ৰূপ দিছিল আৰু প্ৰতি ঘৰে ঘৰে হুঁচৰি কৰাৰ ব্যৱস্থা তেখেতে কৰিছিল। আৰু সেই সময়ত সেই হুঁচৰিটোৰ সন্মুখত গাঁৱৰ মুখীয়াজনে সেই হুঁচৰিযোগ তেখেতে আশীৰ্বাদ লৈছিল। এনেধৰণে বিহু সৃষ্টি হৈছিল। পৰৱৰ্তী পৰ্যায়ত আমি সকলোৱে জানো 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আহোমৰ বেলি ডুব গৈছিল আৰু ব্ৰিটিছে শাসনভাৰ লৈছিল। ব্ৰিটিছৰ শাসনভাৰত যেতিয়া ব্ৰিটিছে শাসন লৈছিল, তেতিয়াই আমাৰে অসমীয়া সমাজৰ একাংশ ব্যক্তিয়ে বিহুক নেপাতিবলৈ, নিষিদ্ধ কৰিবলৈ উঠি পৰি লাগিছিল। নিশ্চয় সকলোৱে অৱগত আপোনালোকে। কিয় কৰিছিল? বিহুত বোলে অশ্লীলতা আছিল। এই অশ্লীলতা থকাৰ বাবে বিহুক জাতীয় উৎসৱ পাতিব নালাগে বুলি তেখেতলোকে দাবী কৰিছিল, তাক কৰিছিল ব্ৰিটিছৰ দত্তন চাহাবৰ ওচৰত। তেখেতলোকে কৈছিল যে বিহুৰ অসমীয়া জাতীয় উৎসৱ দুৰ্গা পূজা পাতিবলৈ বিচাৰিছিল। সেই সময়ত নগাঁও আদালতৰ তৰণি
ধ্বনি আনন্দ দাসৰ কাণত পৰিছিল আৰু নগাঁও আনন্দ দাসৰ সেই একেখন গাঁৱৰে ঢোলৰ যা মমত্যা টিঙা তেখেতৰ ধনীয়েক শ্ৰেণী গাভৰু এডাল বিহু দল লৈ আহি গুৱাহাটী গৰ্দন চাহাবৰ ওচৰত দিলীপ চাহাবৰ ওচৰত বিহু প্ৰদৰ্শন কৰিছিল আৰু বিহু যেতিয়া প্ৰদৰ্শন কৰিছিল তেতিয়া সেই আনন্দ দাসে গৰ্দন চাহাবক সুধিছিল এই বিহুত ক'ত অশ্লীলতা আছে এই বিহুত সমন্বয় আছে অসমীয়া যদি সমন্বয় আছে একতা আছে ভাতৃত্ববোধ আছে এনাজৰী আছে এই বিহুৱে অসমীয়া পৰিচয় আমাক পৰিচয় দিছে সমন্বয় দিছে এনেধৰণে কলত তেতিয়াও গৰ্দন চাহাবে সেই ব্ৰিটিছ চাহাবে আনন্দ দাসৰ লগত একমত হৈ হয় বিহুত সমন্বয় একতা ভাতৃত্ববোধ এনাজৰী সকলোখিনি অসমীয়া পৰিচয় আমি পাওঁ এনেধৰণে তাৰ পিছৰ পৰ্যায়ত কি হৈছিল 1918 চনত শিৱসাগৰত সেই মঞ্চ বিহু গছৰ তলৰ বিহু যি বিহু আছিল হাবিত পৰা বিহু মঞ্চত উঠিছিল 1918 চনত শিৱসাগৰত তাৰ পৰৱৰ্তী পৰ্যায়ত 1927 চনত তেজপুৰত বিহু মঞ্চত উঠিছিল 1934 চনত গোলাঘাটত বিহু মঞ্চত উঠিল 1935 চনত দেৰগাঁৱত বিহু মঞ্চত উঠিল ডিব্ৰুগড়ত গৈ বিহু মঞ্চত উঠিল লণ্ডন পালেগৈ বিহু মঞ্চ বিহু পৰৱৰ্তী পৰ্যায়ত 1952 চনত আমাৰ এই সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ নেতৃত্বত গুৱাহাটী লতাশিল খেলপথাৰত বিহু মঞ্চত উঠিল এই বিহু মঞ্চ বিহুৱে আপুনি মই আৰু আমি আজি উপভোগ কৰি আছো কিন্তু দুখৰ বিষয় বিহুৰ লগত যিবিলাক আমাৰ বাদ্যযন্ত্ৰ এতিয়া প্ৰচলিত হৈ আছে আমি তাত আমি গুৰুত্বহীন কৰিছো যেনেকৈ ঢোল পেঁপা বাঁহী আমাৰ হুঁচৰি প্ৰতিযোগিতা কুঁৱৰী প্ৰতিযোগিতা আমি নপতা হৈছো এই যে ল'ৰাটোৱে যুৱকজনে সুধিছিল 15 বছৰ যুৱকজনে মোক যে আহোঁতে সুধিছিল যে আপুনি আৰ্টিষ্ট কি আহিব তেখেতৰ গাত দুখ নাই তেওঁৰ গাত দুখ নাই দুখ আমাৰ সমাজখনত আমি যেতিয়া যাওঁ ৰাস্তাত তেতিয়া আপোনালোকে নিশ্চয় দেখিছে এখন পোষ্টাৰ জিলিকি থাকে তাত থাকিব গায়ক কোন আহিব আজি এখন বিহু মঞ্চলৈ আমুক আহিব ইখনলৈ আমুক আহিব আমি গায়কক বেছি প্ৰাধান্য দিছো আমি পৰম্পৰা ৰক্ষা কৰিব লাগিব এটা জাতি যেতিয়া ৰক্ষা কৰিম সংস্কৃতি ৰক্ষা থাকিলে পৰম্পৰা ৰক্ষা হলে এটা জাতি ৰক্ষা হ'ব নিশ্চয় জ্যেষ্ঠসকলে ইয়াত অনুভৱ কৰিব তেখেতলোক যেতিয়া সৰু হৈ আছিল তেতিয়া বিহু যেতিয়া পাতিছিল তেতিয়া বিহুত কোনো গায়ক নাহিছিল মাথো ঢোল বাদন পেঁপা বাদন বাঁহী বাদন হুঁচৰি প্ৰতিযোগিতা কুঁৱৰী প্ৰতিযোগিতা পাতিছিল সময়ৰ লগত আমি বিলীন হ'ব লাগিব সময়ক সন্মান কৰিব লাগিব সেইবুলি আমাৰ নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব লাগিব মই এইভাৱে কৈছো ঢোল বাদন পেঁপা বাদন বাঁহী বাদন আমাৰ পাতিবই লাগিব বিহু মঞ্চত আমি ইয়াক নতুন প্ৰজন্মক প্ৰেৰণা আৰু উৎসাহ যোগাব লাগিব পাৰিম নে নাই আমি দীনবন্ধুৰ এই নগৰৰ পৰা আমি সংকল্প ল'ব পাৰিম নে নাই অনাগত দিনত ঢোল বাদন পেঁপা বাদন বাঁহী বাদন আমি পাতিব পাৰিম নে নাই তেতিয়া এটা জাতি জীয়াই থাকিব সমন্বয় থাকিব সংস্কৃতি জীয়াই থাকিব বিশেষ দীঘলীয়া নকৰো সময় অভাৱ এইভাৱে কৈছো এইখিনি কথা আজি এই বিহু মঞ্চ মই মোক লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে নিমন্ত্ৰণ দিছিল মঞ্চ মুকলিভাৱে সেইবাবে মই এই দুআষাৰ বক্তব্য ৰাখি মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো ধন্যবাদ